তেওঁ কেনেকৈ পৰিচৰ্যা আগবঢ়াই আছে সেই বিষয়ে অলপ চমুকৈ আপোনালোকক জনাব। জয় যীশু। মোৰ নাম দীপক বসুমতাৰী। মই জেৰুচালেম বাপ্তিষ্ট মণ্ডলীৰ ঈশ্বৰৰ বাক্যবোৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুকৰ যোগেদি ৰেকৰ্ড কৰি আপোনালোকৰ মাজলৈ মই বিলাই আছোঁ। নাজানো আপোনালোকৰ বাবে কিমান ভাল কৰিছোঁ কিমান বেয়া কৰিছোঁ, আপোনালোকে জানে, সৃষ্টিকৰ্তাই জানে। তো মই আজি ইয়াত উপস্থিত হ'বলৈ পাই বহুত সুখী। আৰু সকলোৱে কয় যে আমাৰ সাকসেছৰ পিছফালে কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকে। তো মোৰ এই সাকসেছৰ পিছফালে মোৰ দেউতা আছিল। আমি তিনি ককাই ভাই হওঁ। আমাৰ তিনি ককাই ভাইৰ ভিতৰত দাদা খুব ভাল কাম কৰে, ভাইটি সৰু আছিল, আৰু মই এজন আছিলোঁ একেবাৰে বেকাৰ। আৰু দেউতাই মোৰ বাবে দিনে নিশাই সদায় প্ৰাৰ্থনা কৰিছিল যে প্ৰভু, ডাঙৰ ল'ৰাটোতো কিবা কৰি আছে, এই ল'ৰাটোৱে কি কৰিব। আৰু বাবাৰ প্ৰাৰ্থনা শুনিলে ঈশ্বৰে, আৰু সেই আশীৰ্বাদৰ যোগেদি আজি মই আপোনালোকৰ আগত থিয় হ'বলৈ পাই অতি আনন্দিত হৈছোঁ। কিন্তু দুখৰ বিষয়, আজি মই আপোনালোকৰ আগত থিয় হৈ আছোঁ, ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, ৰাইজক দেখুৱাই আছোঁ, কিন্তু বাবাই দেখিব নাপালে। এইবোৰ খালি বাবাই মোৰ কাৰণে প্ৰাৰ্থনাহে কৰি থৈ গ'ল। মই সেয়ে বছৰেকৰ 7 ছেপ্টেম্বৰটোত প্ৰত্যেক বছৰে মই বাবাক সদায় মই মন কৰোঁ। আপোনালোকক এইখিনিতে মই মহিলাসকলক এটা কথা ক'ব বিচাৰোঁ। কোনোদিন গীৰ্জাঘৰত উল্লেখ নোহোৱা কথা মই আপোনালোকক ক'বলৈ বিচাৰোঁ। তো হয়তো বহুতৰ হৃদয়ত সেইটো আঘাত জন্মাব পাৰে। তো আপোনালোকে নিজৰ সন্তান হিচাপে, ভাই হিচাপে ক্ষমা কৰিব। আমাৰ বহুত খ্ৰীষ্টিয়ান মহিলা আছে যে নিজৰ ল'ৰা বা ছোৱালীয়ে ক'ৰবাৰ পৰা ফুৰি আহিল বা স্কুলৰ পৰা ফুৰি আহিল, মা আজি কি বনাইছা খাবলৈ, মাকে কি বুলি উত্তৰ দিয়ে, বাপেৰৰ মূৰটো বনাইছোঁ তাকে খাবি। তেনেকুৱা কয়। মই নিজ কাণেদি শুনিছোঁ। আপোনালোকে তেনেকৈ নকৰিব। কিয়? সঁচাকৈ এদিন আপুনি সেই আপোনাৰ ল'ৰা বা ছোৱালীৰ বাপেকৰ মূৰটো যেতিয়াই আপুনি বনাই দিলে, তাৰ পিছৰ পৰা আপুনি কাৰ মূৰটো বনাই দিব? যেতিয়াই আপোনাৰ হাজবেণ্ড আপোনাক এৰি গুচি গ'ল, আপুনি তাৰ মূৰটো চব্জি বনাই কিবা কৰি খুৱাই দিলে, তাৰ পিছৰ পৰা আপুনি আপোনাৰ সন্তানক কাৰ মূৰটো বনাই খুৱাব? আৰু এটা কথা, বহুত আমাৰ খ্ৰীষ্টিয়ান মহিলা আছে নিজৰ সন্তানক শয়তানৰ পোৱালি বুলি গালি দিয়ে। বহুত মহিলা আছে নিজৰ সন্তানক শয়তানৰ পোৱালি বুলি গালি দিয়ে। যদি আপোনাৰ সন্তান শয়তানৰ পোৱালি হয়, শয়তানৰ পৰা জন্মিছিল নে আপোনাৰ পৰা জন্মিছিল? যদি সেই সন্তান যদি শয়তানে হয়, শয়তানৰ পোৱালি হয়, শয়তানৰ মাক বাপেক হিচাপে আপুনি হয়। কাৰণ আপোনাৰ আৰু আপোনাৰ মানুহজনৰ যোগেদিহে সেই সন্তানটো জন্ম পাইছে। আপোনালোকে আজিৰ যুগত যেহেতু ডাঙৰ ডাঙৰ মোবাইল প্ৰত্যেকৰে আছে, ৰান্ধি থকা সময়ত যেতিয়া নেকি ভাত ৰান্ধি থকা হয় বা যিকোনো খাদ্য প্ৰস্তুত কৰি থকা হয়, সেইখিনি সময়ত বহুত মহিলাক দেখিছোঁ মই পৰৰ চৰ্চা কৰি আছে। আৰু যেতিয়াই পৰৰ চৰ্চা কৰি আপুনি আপোনাৰ সন্তানৰ কাৰণে, পৰিয়ালৰ কাৰণে আপুনি খাদ্য প্ৰস্তুত কৰি আছে, তাত আশীৰ্বাদ নহয়, তাত বিষ ঢালি আছে আপুনি। কাৰণ সেই আমকাক দেখিছা নহয়, বোলে ই বা এনেকেহে বিভিন্ন ধৰণৰ তেনেকৈ কথাবিলাক তেনেকুৱা হৈ থাকে। আপোনালোকে তেনেকৈ নকৰি সেইখিনি সময়ত যদি এটলিষ্ট এটা হ'লেও যদি বাইবেলৰ পদটোকে আপুনি মুখস্থ কৰিব,
আপোনাৰ জীৱনৰ কাৰণে কামত দিব আপোনাৰ জীৱনত আশীৰ্বাদ আহিব আপোনাৰ পৰিয়ালটোত আশীৰ্বাদ আহিব সেই সাধ্য কৰাৰ যোগেদি সেই সাধ্যত আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰিব যদি আপুনি বেলেগৰ চৰ্চা কৰি পেলাই সেইখিনি কাম কৰি আছে তাত আশীৰ্বাদ নহয় তাত খাও আহি আছে আৰু মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে আপোনালোকৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰক শয়তানৰ পোৱালি বনাব চেষ্টা নকৰিব কাৰণ যদি আপোনাৰ সন্তান যদি শয়তানৰ পোৱালি হয় শয়তানৰ মাক বাপেক আপুনি হয় বেলেগে নহয় আপুনি আজি প্ৰাৰ্থনা কৰক কালি প্ৰাৰ্থনা কৰক আপুনি প্ৰাৰ্থনা কমি কৰিব নালাগে প্ৰাৰ্থনা যিমান পাৰে আপুনি আগুৱাই যাওক যেনেকৈ মোৰ দেউতাই মোৰ বাবে প্ৰাৰ্থনা কৰিছিলে হে ঈশ্বৰ মোৰ এই ল'ৰাটোই কিবা নহয় কিবা এটা কৰিব লাগিব কিন্তু কেতিয়া কৰিব আপুনি আশীৰ্বাদ কৰক মোৰ ল'ৰাক আৰু দেউতাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনাৰ বাবে আজি মই আপোনালোকৰ আগত দীপক বসুমতাৰী হিচাপে থিয় হৈ দুই একাষাৰ ক'বলৈ সুবিধা পাইছো যদি মোৰ এই কথাত কাৰোবাৰ হৃদয়ত দুখ পঞ্চায়ছে তেন্তে আপোনালোকে ক্ষমা কৰিব লগতে আৰু একাষাৰ কথা ক'ব বিচাৰো মই তো যিসকল মহিলাই বা যিসকল পৰিয়ালে ইংৰাজী স্কুলত নিজৰ ল'ৰা ছোৱালী পঢ়াই আছে আপোনালোকে টাইমৰ বিষয়ে একেবাৰে জানে খুব ভালকৈ জানে যে মোৰ ল'ৰাটো কিমান সময়ত মই স্কুলত পৌঁছাব লাগে সেইখিনি কথা আপোনালোকে খুব ভালকৈ জানে তো আপোনালোকৰ যদি সেইখিনি সময় আপোনালোকৰ ভালকৈ মনত থাকে দেওবাৰ হ'লে আকৌ 10টা বাজিলৈকে শুবলৈ কিয় মনত থাকে কাৰণ সেই দিনটো আমাৰ এটা ইম্পৰ্টেণ্ট দিন হয় দেওবাৰ দিনটো আমি আমাৰ গীৰ্জা ঘৰত আমি সময় গতিকে পাবগৈ লাগে সময় গতিকে কিয় পাবগৈ লাগে যদি মহিলাসকলে যদি ৰন্ধা বঢ়া দেৰি কৰে বা কিবা কামত যদি দেৰি কৰে আপোনাৰ হাজবেণ্ডে হওক বা আপোনাৰ ল'ৰা ছোৱালীয়ে হওক গীৰ্জা ঘৰত কেতিয়াও সময় গতিকে গৈ নাপাব কাৰণ মূল চাবিকাঠিটো হ'ল মহিলাসকলৰ ওপৰত যেনেকৈ আপোনালোকে কিবা এটা আঁচনি অহাৰ লগে লগে আধা ৰাতি টোপনি নাহিব হয়তো ৰাতি যিমানখিনি আমি শুব লাগে তাৰ পাছতে আপোনালোকে 5 মিনিট মানে শুব হেৰি শুনিছা বোলে সেই ফৰ্ম ফিল আপ চলি আছে তাড়াতাড়ি যাব লাগে দেওবাৰ দিনাখনো বহুত মহিলা আছে টকাৰ কাৰণে গীৰ্জা এৰি ফৰ্ম ফিল আপৰ কাৰণে দৌৰে নাজানো আপোনালোকৰ মাজতো তেনেকুৱা মহিলা কোনোবা আছে চাগে মই আশা কৰিছো বিশ্বাস কৰিছো যাতে আমাৰ ইয়াত কোনো নাই তো এয়াই আছিল মোৰ দুই একাষাৰ যদি কাৰোবাৰ হৃদয়ত মোৰ এই কথাখিনিয়ে খুব কষ্ট দিছে সৰি